Good morning guys, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে, মই আছো ভালে কুশলে আপোনালোকৰ আৰু ভগৱানৰ কৃপাত। তো গাইস আমি আহিছো আজি ৰংঘৰলৈ। তো আপোনালোকক দেখাই আছো ৰংঘৰ হয়তো বহুতেও দেখিছে, তথাপিও আমাৰ মই মোৰ ভিডিঅ'টোত দেখুৱা নাছিলো। কেলো মেলো মহা কাউৰী মহা গাইস দেখিছেনে ইমান কেলো মেলো। এটা মানে ইহঁতে মানে চইচ কৰিব পৰা নাই, তলাতল ঘৰত যাব নে আগতে ৰং ঘৰত যাব। তো ইহঁতে চইচ কৰিব আৰু ক'ত যাবি এতিয়া। প্ৰথমতে আমি গৈ আছো ৰং ঘৰলৈ। তো গাইস আজি ভিডিঅ'টো একদম ধামাকাদাৰ হ'ব গৈ আছে, পুৰা একদম প্ৰথমৰ পৰা শেষলৈ একদম ধুনীয়াকৈ স্কিপ নকৰা কৰি চাব, বহুত আনন্দ পাব আজি। লোকেশন মানে ইয়াৰ পৰা কিমান দূৰ হয় ৰংঘৰ তাকে চাই আছে, আৰু ইহঁতে মানে বহুত মানে চিন্তিত আৰু কিমান দূৰ হ'ব, কিমান বা ভাড়া ল'ব সেইটো মোৰো ভাড়া চিন্তা। কিন্তু কি হ'ব এনেকুৱা সময়তো আমি বাৰে বাৰে নাপাওঁ, তাৰ কাৰণে এতিয়া উপভোগ কৰি লওঁ। গাইজ আমি ৰংঘৰ পালো, আমি মিছাতে একদম টমটমত আহিব ওলাইছিলো, গাড়ীত আহিব ওলাইছিলো। মই গাড়ীৰ মানুহজনকো সুধিলো কিমান দূৰ, কৈছে ইয়াতে ওচৰতে দেখো। এনে আমি মানে টমটম ৰখি আছিলো, পাই গলো খোজকাঢ়ি। এইফালে লক্ষ্য কৰক, আমি ফাইনেলি গাইজ পাই গলো। গাইজ ফাইনেলি আমাৰ টিকট কটা হৈ গ'ল, বহুত জটিলতাৰ মাজত। কাৰণ মানে ইয়াতে স্কেনাৰ মানে অনলাইনো পে'মেণ্ট কৰা হয়। তো আমি ভাবিছিলোঁ অনলাইন দিম, কিন্তু কিবা এটা প্ৰব্লেমৰ কাৰণে অনলাইনটো নহ'ল। তাৰপিছত কেছ পইচা দিলোঁ, কেছ পইচা দি এতিয়া আমি সোমাই আহিছোঁ আমাৰ ৰংঘৰলৈ বুলি। গাইজ ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকীগৃহ, যাক আহোম শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰা এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজ বিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, খেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী। ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। ই তলাতল ঘৰৰ উত্তৰে জয়সাগৰৰ, পশ্চিমে অসম ট্ৰাংক ৰোডৰ দাঁতিত অৱস্থিত। আৰু গাইজ আজি মই যিখিনি এয়া ৰংঘৰৰ বিষয়ে ক'লোঁ, সেইখিনি আগতে কিতাপত পঢ়িছিলোঁ যদি খুব বেছি মানে মনত নাই। তাৰ কাৰণে গুগলতো চালোঁ আৰু তাৰ পৰাও কিছু শিকিলোঁ আৰু আপোনালোককো জনালোঁ। আৰু যদি ইয়াৰ ভিতৰত কিবা যদি মোৰ ভুল ভ্ৰান্তি হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব দেই। আৰু গাইজ ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে ৰংঘৰ চাবলৈ, আৰু আমিও আহিছোঁ। চলো
পঢ়বি ভালকে ভিডিঅ' কৰক কৰি আছো ভিডিঅ' আমি আউট ফটো দিলা বুঝা মা আহি আছে পৰি যাব মা আহি আছে বুলি কৈছো মা আহি আছে আৰু গাইজ এতিয়া আমি ফটো উঠিবৰ কাৰণে সকলোৱে ৰেডি হৈ আছো তো ফটোখিনি উঠি লওঁ দেই ফটো মেইন গাইজ এই মাহৰ পৰা শান্তি নাই এতিয়া মোক ফটো মাৰাত একদম মানে কেমেৰামেন বনাই আনিছে মই ভ্লগ বনাব পৰা নাই সিহঁতৰ কাৰণে জানেনে ৰবক মই ফটোখিনি মাৰি লওঁ ৰেডি আৰু কিবা পজ নাজানো নহয় বোলে গাইজ আমি ৰংঘৰ চালো আৰু আপোনালোকক অলপ দেখুৱালো যিখিনি পাৰো আৰু এতিয়া আমি গৈ আছো তলাতল ঘৰত যাওঁ আৰু ইয়াতে বহুত ভাল লাগিল ভিডিঅ' বনালো বেছি ফটো উঠিলো ভিডিঅ' বনালো ৰিলছ বনালো আৰু মানে ফটো মাৰি ভিডিঅ' বনাই দি সিহঁতক মানে তত পোৱা নাই মই বাপৰে এতিয়া মোক কেমেৰামেন মদাই দিছে সিহঁতে বহুত ভাল লাগিছে কিন্তু মানে ৰ'দৰ কাৰণে অলপ ফটো মানে সেই উঠি শান্তি পোৱা নাই আৰু মানে ৰ'দটো থাকিলে ফটো ভাল হয় ভাল নহয় তো এতিয়া আমি ইয়াৰ পৰা ওলাই আছো আৰু গাইজ এয়া ৰংঘৰৰ মানে হেৰিতে ৰাস্তাতে মানে বহুত কিবা কিবি কিনিবলগীয়া বস্তু আছে আপোনালোকে যে আহে ইয়াতে বস্তু কিবা কিবি কিনি নিব আইচক্ৰীম খাওঁ নে নাখায় ভনিতা 10 টকীয়া আইচক্ৰীম বিচাৰি গৈছে এই বছৰটোত গাইজ মই আইচক্ৰীম খোৱা নাছিলো তাৰ কাৰণে বেমাৰ চেমাৰৰ কথা মাৰো বুলি তাৰ কাৰণে মানে এতিয়া যিহেতু গৰম পৰিছে তাৰ কাৰণে খাইছো আৰু যিয়ে নহওক আইচক্ৰীম মেইন বেমাৰ হ'লেও খাম লগা হ'লে ৰাতি খাম তথাপিও খাম কিয় মই বেয়াকে নাগাওঁ নহয় ভালকে গাম নহয় নাগাওঁ নহয় কিয় ভাল কৰিও গাব চেষ্টা কৰিম এটা খালে একো নহয় এইটো বজাব নাজানো গাইছে এয়া গগনা সতুলি ইয়াতে মানে বহুত ধৰণৰ বিহুৰ বস্তু পোৱা যায় আৰু লগতে লিনাকো পোৱা যায় ইয়াতে আৰু এইফালে ভিতৰত চাগে কাঠৰ বনাই আছে বনাই আছে মোৰ এনেকুৱা এটা আছে
ইহঁতে ক'ত গ'ল এইটা আছিল ন নাক ফুলি আছে নেকি নাক ফুলি আছে নি নাক ফুলি এনেকুৱা নহয় ফাইনেলি আমাৰ বিৰিনা এখন লৈ ল'লে বাৰু গাইজ ৰংঘৰ চালোঁ তলাতল ঘৰ চালোঁ কিন্তু তলাতল ঘৰত আমি ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ ভিতৰত সোমালে একেবাৰে একো আন্ধাৰ মান্ধাৰ একো দেখা নাপায় তাৰ কাৰণে ভিডিঅ' নকৰিলোঁ তো এতিয়া আমি আহিছোঁ ভাত খাবৰ কাৰণে ওচৰতে পাকঘৰটো ভাত চাত খাই লৈ একেবাৰে ৰুমত যাওঁ আৰু আজি 2টা শ্ব' দিয়াৰ কথাও কৈছে জানো কি হয় ৰাতিলৈকেহে গম পাম তো এতিয়া আমি পেট পূজা কৰি পেলাই এবাৰ নিজৰ পূজা কৰিম আৰু তলাতল ঘৰ কেনে লাগিল চাই ভয় লাগিছিল ন তাই ওলাবই পৰা নাছিল গাইজ তলাতল ঘৰৰ পৰা গাইজ ভাত পানী খাই আহিলোঁ ভাত পানী খাই আহি এতিয়া আমি গৈ আছোঁ ৰুমলৈ গৈ আছোঁ মানে কি আৰু ৰুমটো একেবাৰে ওচৰতে এইটো পেণ্ডেল এইটো আৰু এইটো আমাৰ ৰুম এইটো ৰুম আমাৰ চালোঁ আৰু ৰুম এতিয়া আহি পেলাই অলপ ৰেষ্ট চেষ্ট ল'ম লৈ পেলাই আৰু যাবৰে হ'ব শ্ব'লে